প্ৰকোপ সমান্তৰালভাৱে পশ্চিমবংগত অব্যাহত আছে বতৰৰ কালৰূপ পুনৰ বজ্ৰপাত পৰি মৃত্যুক সাৱটিলে 3জনকৈ লোকে বজ্ৰপাত পৰি একেটা পৰিয়ালৰ মৃত্যু 3জনকৈ লোকৰ পশ্চিমবংগত সংঘটিত হৈছে এই হুকাবহ ঘটনা এই বিষয়ৰ সন্দৰ্ভত জনাই যাম খুব বিশেষ দেশৰ ভিন্ন প্ৰান্তত বৰ্তমানো অব্যাহত আছে গৰমৰ প্ৰকোপ সমান্তৰালভাৱে পশ্চিমবংগত অব্যাহত বতৰৰ কালৰূপ পুনৰ বজ্ৰপাত পৰি মৃত্যুক সাৱটিলে 3জনকৈ লোকে বজ্ৰ পৰি মৃত্যু একেটা পৰিয়ালৰে 3জনকৈ লোকৰ পশ্চিমবংগত সংঘটিত হয় এই ঘটনা সংঘটিত হোৱাৰ পাছতে অঞ্চলটোত পৰে হুকৰ ছাঁ আনহাতে আগন্তুক দিনলৈ পশ্চিমবংগত মুষলধাৰ বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই সতৰ্কবাণী আৰু আমি যেহেতু জনাইছো যে দেশৰ ভিন্ন প্ৰান্তত বৰ্তমান গৰমৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালকৈ অসমতো ইতিমধ্যে গৰমৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে অসমৰ কেইবাখনো জিলাত ইতিমধ্যে যি বিদ্যালয়ৰ যি সময়সূচী আছে সেই সময়সূচীসমূহৰ সলনি কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ বিপৰীতে অন্য এখন ছবি দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত পশ্চিমবংগত কিয়নো পশ্চিমবংগত বিগত কিছুদিনৰ পৰা মুষলধাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে শিলাবৃষ্টি আৰু বজ্ৰপাত পৰি ইতিমধ্যে কেইবাজনো লোকে মৃত্যু সাৱটিব লগা ঘটনা সমগ্ৰ পশ্চিমবংগতে এক হুকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া খবৰ অনুসৰি পুনৰ বজ্ৰপাত পৰি মৃত্যু সাৱটিছে 3জনকৈ লোকে অৰ্থাৎ পশ্চিমবংগত পুনৰ বজ্ৰপাত পৰি 3জনকৈ লোকে ইতিমধ্যে মৃত্যু সাৱটিছে বুলি ইতিমধ্যে খবৰ লাভ কৰা হৈছে আৰু বজ্ৰ পৰি মৃত্যু সাৱটিলে একেটা পৰিয়ালৰ 3জনকৈ লোকে অৰ্থাৎ একেটা পৰিয়ালৰ 3জনকৈ লোকে এবাৰ বজ্ৰপাত পৰি তেওঁলোকৰ ওপৰত বজ্ৰপাত পৰি ইতিমধ্যে তেওঁলোকে মৃত্যু সাৱটিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু পশ্চিমবংগত সংঘটিত হৈছে এই ঘটনা এই হুকাকুল ঘটনা সংঘটিত হৈছে এবাৰ পশ্চিমবংগত যিহেতু বিগত কিছুদিনৰ পৰা পশ্চিমবংগত নেৰানেপেৰা বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বজ্ৰপাত পৰাও দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বজ্ৰপাত পৰি বিগত কিছুদিন পূৰ্বে আৰু 3জনকৈ লোকে এতিয়া মৃত্যু সাৱটিব লগা খবৰ লাভ কৰা হৈছিল আৰু এতিয়া পুনৰ একেটা পৰিয়ালৰে বজ্ৰপাত পৰি 3জনকৈ লোকে ইতিমধ্যে মৃত্যু সাৱটিছে আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ পশ্চিমবংগতে এক হুকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে শেহতীয়া তথ্য অনুসৰি আগন্তুক দিনলৈ পশ্চিমবংগত মুষলধাৰ বৰষুণৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ আগন্তুক দিন আৰু কিছুদিনলৈ পশ্চিমবংগত মুষলধাৰ বৰষুণ হৈ থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা তথ্য জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু বিগত কেইদিনমানৰ পৰা উত্তৰ আৰু দক্ষিণ বংগৰ বিভিন্ন জিলাত ধুমুহা বৰষুণ ইতিমধ্যে হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু পূৰ্বৰ তুলনাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে আৰু অত্যাধিক বৃদ্ধি পাইছে বুলি ইতিমধ্যে খবৰ লাভ কৰা হৈছে প্ৰদূষণকে ধৰি কেইবাটাও কাৰণত বজ্ৰপাতৰ সংখ্যা ইতিমধ্যে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু পশ্চিমবংগত বিগত কিছুদিনৰ পৰা বজ্ৰপাতৰ ফলত কেইবাজনো লোকে ইতিমধ্যে মৃত্যু সাৱটিব লগা হৈছে আমি যেহেতু জনাইছো যে পূৰ্বতেও বজ্ৰপাত পৰি 3জনকৈ লোকে ইতিমধ্যে মৃত্যু সাৱটিব লগা হৈছে আৰু শেহতীয়া খবৰ অনুসৰি একেটা পৰিয়ালৰে বৰ্তমান সময়ত বজ্ৰপাত পৰি পশ্চিমবংগত 3জনকৈ লোকে মৃত্যু সাৱটিব লগা হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে এই ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ পশ্চিমবংগতে এক হুকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও আলিপুৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ অনুসৰি বিগত কিছুদিনলৈ সমগ্ৰ পশ্চিমবংগত অবিৰতভাৱে বৰষুণ অব্যাহত থাকিব বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ আলিপুৰস্থিত যি বতৰ বিজ্ঞান কেন্দ্ৰ আছে সেই বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে যে আগন্তুক দিনলৈ পশ্চিমবংগত এনেদৰে মুষলধাৰ বৰষুণ হৈ থাকিব আৰু মুষলধাৰ বৰষুণৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু সমান্তৰালকৈ দক্ষিণ বংগৰ জিলাসমূহতো ধাৰাসাৰ বৰষুণ হ'ব আৰু বৰষুণ আৰু ধুমুহাৰ সৈতে বজ্ৰপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে দুৰ্যোগৰ সময়ত নিৰাপদ স্থানত থাকিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে অৰ্থাৎ পশ্চিমবংগৰ যিসকল লোক আছে তেওঁলোকক ইতিমধ্যে বজ্ৰপাত আৰু শিলাবৃষ্টি পৰাৰ সময়ত নিৰাপদ স্থানত ইতিমধ্যে বসতি কৰিব দিছে আৰু ইতিমধ্যে পশ্চিমবংগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা এই কথা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছো যিহেতু দেশত বৰ্তমান গৰমৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে গৰমৰ বাবে কেইবাখনো যি বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ সময়সূচী ইতিমধ্যে কিছু পৰিমাণে সাল সলনি কৰা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ সমান্তৰালকৈ পশ্চিমবংগত বৰ্তমান বতৰৰ কালৰূপ অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ পুনৰ বজ্ৰপাত পৰি মৃত্যু সাৱটিছে 3জনকৈ লোকে অৰ্থাৎ বজ্ৰপাত পৰি 3জনকৈ লোকে ইতিমধ্যে মৃত্যু সাৱটাৰ খবৰে সমগ্ৰ পশ্চিমবংগতে এক হুকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ কিছুদিন পূৰ্বেও পশ্চিমবংগৰ কলকাতাৰ এটা বিমানবন্দৰত বজ্ৰপাত পৰি প্ৰায় একাংশ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বুলি ইতিমধ্যে খবৰ লাভ কৰা হৈছিল আৰু শেহতীয়াকৈ পুনৰ এবাৰ বজ্ৰপাত পৰি একেটা পৰিয়ালৰে 3জনকৈ লোকৰ মৃত্যু হোৱা বুলি ইতিমধ্যে খবৰ লাভ কৰা হৈছে আৰু শেহতীয়া আলিপুৰস্থিত বতৰ
পশ্চিমবংগ আলিপুৰদুৱাৰত যি বতৰ বিজ্ঞান কেন্দ্ৰ আছে সেই বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা হৈছে যে আগন্তুক আৰু কিছুদিনলৈ পশ্চিমবংগত এনেদৰে মুষলধাৰ বৰষুণ হৈ থাকিব আৰু মুষলধাৰ বৰষুণৰ লগতে শিলাবৃষ্টি আৰু ধুমুহা বৰষুণ আৰু লগতে বজ্ৰপাতৰ ইতিমধ্যে আশংকা ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু সেয়েহে পশ্চিমবংগ জিলা প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে স্পষ্টভাৱে জাৰি কৰা হৈছে যে যিসকল পশ্চিমবংগৰ যিসকল বাসিন্দা আছে তেওঁলোকে যেন ঘৰতে থাকি যেন নিৰাপদ স্থানত যেনে বসতি কৰে কাৰণ আগন্তুক আৰু দিনলৈ বজ্ৰপাতৰ আশংকা ইতিমধ্যে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু লগতে মুষলধাৰ বৰষুণৰ ইতিমধ্যে সম্ভাৱনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু এই নিৰ্দেশনা জাৰি কৰা হৈছে পশ্চিমবংগৰ আলিপুৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা